চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু এটি ভাল খবৰ লৈ আহিছোঁ। দীপাৱলীৰ পূৰ্বে তেওঁলোকৰ বাবে বৃদ্ধি পাব 3% ডিএনএছ এলাউন্স। আপোনালোকে স্ক্ৰীনত বাতৰিটো দেখিব পাই আছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটি বিশদ ভাল খবৰ। ডিএনএছ এলাউন্স অৰ্থাৎ ডিএ হাইক হৈছে 3% আৰু এই হাইকত মন্ত্ৰীসভাই অনুমোদন জনাইছে। বুধবাৰ অনুষ্ঠিত হোৱা বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডিএনএছ এলাউন্স 55%ৰ পৰা 58%লৈ বৃদ্ধি কৰা হৈছে। 55% বৰ্তমানলৈকে পাই আছিলে, তাকে বৃদ্ধি কৰি 58%লৈ নিয়া হৈছে, অৰ্থাৎ 3% বৃদ্ধি কৰিছে। আৰু এই বৃদ্ধি 1 জুলাই 2025ৰ পৰা কাৰ্যকৰী হ'ব আৰু জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ যি বকেয়া থাকিব, এৰিয়াৰ থাকিব, সেই এৰিয়াৰ ধন দেৱালীৰ পূৰ্বে অক্টোবৰৰ দৰমহাৰ লগত কৰ্মচাৰীসকলক দিয়া হ'ব। মানে এইটো আন এটি ভাল খবৰ যে তেওঁলোকক অক্টোবৰ মাহৰ দৰমহাৰ লগত 3 মাহৰ বকেয়া দিয়া যাব, অৰ্থাৎ অক্টোবৰ মাহৰ দৰমহা তেওঁলোকে দিৱালীৰ আগত পাব, অৰ্থাৎ 20 অক্টোবৰত যিহেতু দীপাৱলী আছে, গতিকে তেওঁলোকে 20 অক্টোবৰৰ আগতে তেওঁলোকে দীপাৱলীৰ দৰমহা পোৱাৰ সম্ভাৱনাও আছে। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বাতৰি হয়, কিন্তু আমি জানো যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়াই দিয়ে এনাউন্সমেণ্ট কৰে তাৰ লগে লগে আমাৰ ষ্টেট গভৰ্ণমেণ্ট অসম চৰকাৰ বিশেষকৈ অসম চৰকাৰৰ এনাউন্সমেণ্ট দিয়ে। গতিকে আমি আশা কৰিব পাৰোঁ আগন্তুক 1-2 দিনৰ ভিতৰতে অসম চৰকাৰৰ ফালৰ পৰাও ডিএ বৃদ্ধি কৰাৰ এনাউন্সমেণ্টটি আহিব। গতিকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব।